21 নং পূব ঢকুৱাখানা মাতমৰা পৰিষদীয় সমষ্টিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক সাহায্য বিতৰণ আগম মিগাং টাবুৰাম টাইট শিক্ষাজ্যোতি আঁচনিৰ অধীনত 2023-24 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা 21 নং পূব ঢকুৱাখানা মাতমৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পূব ঢকুৱাখানা বান্দানা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সাহায্য প্ৰদান অনুষ্ঠানত প্ৰক্ষিত মিলিৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে এমএছিৰ ইচি উমা পাটৰিয়ে আদৰণি ভাষণ প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰবীণ দলে এপিনে দলে নিজৰ ভাষণ প্ৰসংগত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্যৰে উৎসাহিত কৰে ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক স্থানীয় ৰাইজৰ উপৰিও পৰিষদৰ বিষয়ববীয়াসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো আৰু সুন্দৰ কৰি তোলে Student encourage and I